এতিয়া ঘাঁহ দিবা নেকি? ঘাঁহ দিব লাগিছে এই খাব লাগিছে চাওক এয়া হৈছে বান ৰজা কুম্ভকৰ্ণ চাওক হাঁহ বুলি কৈছে ধুনীয়া লাগিছে হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ। আজি ভিডিঅ'টো উত্তৰ কমলাবাৰী সত্ৰৰ পৰা আৰম্ভ কৰিছোঁ। আৰু কালি আমি এই উত্তৰ কমলাবাৰী সত্ৰত যিহেতু অতিথিশালা আছে গতিকে ইয়াতে থকা হ'ল। আৰু কালি গোটেইখিনি সত্ৰ চাই শেষ কৰিব নোৱাৰিলোঁ, কেইখনমান সত্ৰ চালোঁ, মোৰ আগৰ ভিডিঅ'টোত আপোনালোকক দিছোঁৱেই। আৰু আজি যিখিনি বাকী সত্ৰ আমাৰ চাবলগীয়া আছে সেই সত্ৰখিনি চাম আৰু আপোনালোককো মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখাই যাম। বহুখিনি সত্ৰ এতিয়াও চাবলৈ আছে, দক্ষিণপাট সত্ৰ, চামগুৰি সত্ৰ, বেঙেনাআটী সত্ৰ, এনেকৈ কৰি কেইবাখনো সত্ৰ চাবলগীয়া আছে। আৰু মাজুলীতো বহুকেইখন সত্ৰ আছে, গোটেইখিনি চোৱাটো সম্ভৱ নহয়। আজি ভিডিঅ'টোৰ জৰিয়তে আজি যিমান পাৰোঁ সময় অনুযায়ী যিমানখিনি পাৰোঁ আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখাই যাম। আশা কৰোঁ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। আমি উত্তৰ কমলাবাৰী সত্ৰত আছোঁ আৰু এই উত্তৰ কমলাবাৰী সত্ৰতে এইটো এটা মুকলি প্ৰেক্ষাগৃহ। উত্তৰ কমলাবাৰী সত্ৰৰ কালি অতিথিশালাত থাকিলোঁ আৰু এতিয়া মই যিহেতু ওচৰতে আছোঁ গতিকে উত্তৰ কমলাবাৰী সত্ৰৰ ৰাতিপুৱাৰ পৰিৱেশটো বোলো আপোনালোকক দেখাওঁ। এয়া হৈছে উত্তৰ কমলাবাৰী সত্ৰ আৰু এয়া হৈছে টোল, মানে হৈছে বিদ্যালয়। ইয়াতো সৰু সৰু ল'ৰা ছোৱালীবোৰক শিক্ষা দিয়া হয়, ধৰ্মীয় শিক্ষা বা সংস্কৃতি, সত্ৰীয় শিক্ষা, এনেকুৱা ধৰণৰ শিক্ষা দিয়া হয়। নৃত্য শিকোৱা হয়, নৃত্য প্ৰশিক্ষণ কৰা হয়। আৰু এইবোৰ চাওকচোন, ডলা চাওক কিমান ডাঙৰ ডাঙৰ ডলা দেখিছে, কেইবাখনো ইয়াতে ডলা আছে। এইটো হৈছে উত্তৰ কমলাবাৰী সত্ৰৰ নামঘৰ। কালি মই তাত গৈ আপোনালোকক ধুনীয়াকৈ দেখাইছোঁ। উত্তৰ কমলাবাৰী সত্ৰতে এগৰাকী অধ্যাপকক লগ পালোঁ আৰু অধ্যাপকগৰাকীৰ পৰা এই কমলাবাৰী সত্ৰৰ বিষয়ে অলপ জানি ল'ম আৰু আপোনালোককো মোৰ ভিডিঅ'টোৰ জৰিয়তে জনাম। এখেত হৈছে এই উত্তৰ কমলাবাৰী সত্ৰৰ এগৰাকী অধ্যাপক। মোক অলপ উত্তৰ কমলাবাৰী সত্ৰখনৰ বিষয়ে অলপ কৈ দিব পাৰিব নেকি? পূৰা ধৰ্মীয় সাজপাৰ পৰিধান কৰি আছে আৰু কালিও দুজনমান ল'ৰাক দেখিলোঁ পূৰা ধুনীয়াকৈ ধুতি চুটি পিন্ধি আছে, ধুতি গামোচা লৈ আছে। গতিকে অলপ মই ইয়াৰ পৰিৱেশটো আমি যিহেতু দেখা নাই, আচোহা আচোহা লাগিছে, অলপ এই উত্তৰ কমলাবাৰী সত্ৰৰ বিষয়ে। সত্ৰখন বজলা পদ্মতাই স্থাপিত কৰিছিলে। তেতিয়াৰ পৰা সৰু সৰু ল'ৰা আনি ইয়াত ডাঙৰ দীঘল কৰা হয় আৰু সত্ৰৰ যিখিনি শিক্ষা সেইখিনি শিক্ষা দিয়া হয় আৰু তেওঁলোকক পঢ়িবলৈও দিয়া হয়, যিমানলৈকে পঢ়িব পাৰে। মানে ইয়াত যিসকল ধৰক ল'ৰা ছোৱালী আছে, ধৰক ধৰ্মীয় শিক্ষা বা সত্ৰৰ যিখিনি শিক্ষা সেইখিনি গ্ৰহণ কৰাৰ উপৰিও আনুষ্ঠানিক শিক্ষা, বিদ্যালয়ৰ শিক্ষা ল'ব পাৰে। বিদ্যালয়ত ল'ব পাৰে। ইয়াত থকা ল'ৰা ছোৱালীবোৰেও বিদ্যালয়ৰ শিক্ষা লয়। হয় আছে এতিয়াও আপোনাৰ MA পাছ কৰা আছে, প্ৰফেচাৰ কৰি আছে কিছুমান, হয় হয় লেকচাৰ, হয় তেনেকৈ যেনিবা কেইজনমান আছে। হয় তাৰপিছত আৰু তেওঁলোকে কাৰোবাৰ ইচ্ছা হ'লে থাকিব পাৰে, হয় কাৰোবাৰ ইচ্ছা নহ'লে হয় যাব পাৰে। ইয়াতে যিটো সত্ৰৰ শিক্ষা বুলি কৈছিলে, সত্ৰত কি কি শিক্ষা প্ৰদান কৰা হয় বাৰু? সত্ৰত মানে গায়ন বায়ন, হয় তাৰপিছত নাম লগোৱা পাঠক, হয় যি শিক্ষা কৰে সেইখিনি শিক্ষাই যেনিবা সত্ৰত পায় আৰু। আমাৰ ইয়াত এটা কথা আছে, যেতিয়া শৰণ ল'ব, হয় হয় গুৰুমুখীয়া যেতিয়া হ'ব তেতিয়াৰ পৰা আৰু চুলি কাটিব নোৱাৰে, চুলি ৰাখিব লাগিব। সেই চুলি কাটিব নোৱাৰে আৰু? চুলি কাটিব নোৱাৰে। এনে আগষ্টত কাটিব পাৰে, হয় হয় কিন্তু গুৰুমুখীয়া যেতিয়া শৰণ ল'ব হয় হয় তেতিয়াৰ পৰা চুলি কাটিব নোৱাৰে। তোমাৰ নামটো বিতুপন? তোমাৰ ঘৰ ক'ত? মোৰ লখিমপুৰ। লখিমপুৰত। ইয়াত কিমান দিন হ'ল অহা? মোৰ ইয়ালৈ অহা 5 বছৰ। 5 বছৰ। তুমি কোন স্কুলত পঢ়ি আছা? মই ওচৰতে দৰিয়া MB বুলি কয়, হয় তাতে পঢ়ি আছোঁ। কোন ক্লাছত এইবাৰ? মই 8। ক্লাছ 8? ঠিক আছে, ধন্যবাদ। ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক উত্তৰ কমলাবাৰী সত্ৰখন ধুনীয়াকৈ দেখুৱালোঁ, নামঘৰ দেখুৱালোঁ আৰু ইয়াতে থকা এগৰাকী অধ্যাপকৰ পৰা এই সত্ৰত শিশুসকলক কি ধৰণৰ শিক্ষা বা কি বিষয়ৰ ওপৰত শিক্ষা প্ৰদান কৰা হয় সেই বিষয়ে মই নিজেও জানিলোঁ আৰু আপোনালোককো মোৰ ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিলোঁ। আৰু আপোনাকো অশেষ ধন্যবাদ জনাইছোঁ, আপুনি ধুনীয়াকৈ এই সত্ৰৰ কি শিক্ষা প্ৰদান কৰা হয় বা সত্ৰৰ কিছু নজনা কথা আপুনি জনালে, তাৰ কাৰণে অশেষ ধন্যবাদ। আৰু এইবাৰ মাজুলীৰ আন সত্ৰসমূহ চাবলৈ গৈ আছোঁ আৰু আপোনালোককো দেখাম, কাৰণ মাজুলীত যথেষ্ট
সংখ্যক সত্ৰ চাবলগীয়া আছে, আপোনালোকক দেখাবলগীয়া আছে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক, আপোনালোকে ভাল পাব। কমলাবাৰী সত্ৰৰ পৰা আমি এতিয়া আহি আছোঁ চামগুৰি সত্ৰলৈ। ইয়াৰ পৰা আৰু 1-2 কিলোমিটাৰমান আছে। চ' গৈ আছোঁ, তাৰ পৰা দেখাম আপোনালোকক ধুনীয়াকৈ চামগুৰি সত্ৰত কি ক'ত আছে। মাজুলী শ্ৰী শ্ৰী চামগুৰি সত্ৰ, ইয়াতে ধুনীয়াকৈ ওপৰত লিখাই আছে আৰু ভিতৰলৈ সোমাই আহিছোঁ। আৰু চামগুৰি সত্ৰত বিশেষকৈ যথেষ্ট মুখা শিল্প আছে। চাওক, মই দেখাম আপোনালোকক। এইফালে এজন আঁতৰি ৰখি আছে। বাঁহৰ কাঠিৰে সজা, হয় প্ৰথম এই বাঁহৰ কাঠিৰে সজা হয় হয় জাতিবাঁহ। হয় সেইটো সজাটো তৈয়াৰ কৰাৰ পিছত ইয়াৰ ওপৰত কুমাৰ মাটি দি কাপোৰ মৰা হয়, কটন কাপোৰ। হয় এইটো ইয়াৰ ওপৰত আকৌ গোবৰ মাটি দি চেহেৰা কৰিব লাগিব। হয় তাৰ ওপৰত আকৌ কুমাৰ মাটি দি এনেকৈ কাপোৰ মাৰিব লাগিব। হয় মিহি কৰি শুকোৱাৰ পিছতে ৰং কৰা হয়। অঁ সেইটো হ'ল আমাৰ পৰম্পৰা। অঁ আৰু সামগ্ৰীসমূহ সেই তেনেধৰণৰ বাঁহ আৰু বেত। হয়, ইয়াত যিমানখিনি ধৰক মুখা আছে, এই সম্পূৰ্ণ মুখাখিনিতে এনেকৈ বাঁহৰে এই সজাটো বনাই লোৱা হয় নেকি? তেনেকৈ প্ৰত্যেকটোৰে সজা। প্ৰত্যেকটোৱে ন? হয় এয়া চাওক, প্ৰথমে আপোনালোকক আমি চামগুৰি সত্ৰত যিহেতু আহিছোঁ, ভিতৰলৈ যাম। ভিতৰত আপোনালোকৰ ভিতৰৰ পৰিৱেশ দেখুৱাম। তাত বহুতো মুখা আছে। আৰু মাটি দি চেহেৰা, চাওক, এয়া চাওক, এইটো গোবৰ মাটি দি চেহেৰা হৈছে। ভিতৰ ভাগত চাওক, মই দেখাই কুমাৰ দিছোঁ। মাটি দি ইয়াৰ ওপৰত কাপোৰ মাৰি দিব লাগিব। এনেকৈ লগোৱা হ'ল। হয় তেনেকৈ এইটো চাওক, ভিতৰ ভাগ দেখিছে, যোনটো মেইন সজাটো বাঁহৰ হয়। আৰু ওপৰ ভাগ চাওক এয়া হৈছে মুখা শিল্প চামগুৰি সত্ৰৰ। এয়া আমাৰ এখেতক চিনি পাইছেনে? আমাৰ লগতে আহিছিলে। কিবা এটা কৈ দিয়াচোন, মুখ লৰাই দিয়াচোন, মুখ লৰাই দিয়া। হাঁহ বুলি কৈ দিয়াচোন। ধুনীয়া লাগিছে। চোৱা, এইবোৰ সম্পূৰ্ণ যিমানখিনি মই দেখুৱাইছোঁ, এই সম্পূৰ্ণ মই প্ৰথম অৱস্থাত আপোনালোকক দেখাইছোঁৱেই। প্ৰথমে বাঁহেৰে সজাটো বনাই লয়, তাৰপিছৰ ওপৰত কাপোৰ আৰু গোবৰ এনেকৈ কৰি কমাৰ মাটি, এই কমাৰ মাটিবোৰে এই মুখা শিল্পবোৰ প্ৰস্তুত কৰিছে, মুখাবোৰ প্ৰস্তুত কৰিছে। ইয়াত যি য'ত আছে মই ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ। ৰাৱণতো 10খন মুখ থাকিব লাগিব। ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ। এয়াই হৈছে আমাৰ যি সংস্কৃতিৰ লগত জড়িত থকা সম্পদ, একোটা এয়া সম্পদ। আৰু এটা বস্তু মই আপোনালোকক দেখাই দিছোঁ, চাওক, বাঁহ আৰু বেতৰ সেই পাতিৰে চিলিংখন ইমান ধুনীয়াকৈ সাজি উলিয়াইছে। চাওক, ইয়াত দেখিছে বেত আৰু ঢাৰি, বাঁহৰ ঢাৰি আৰু এইফালে বেতৰ পাতি, এইবোৰে ইমান ধুনীয়াকৈ চিলিং এখন বনাইছে। চাওক, মই চিলিং এখনো আপোনালোকে চিলিংখন দেখাই দিছোঁ। এইখন চিলিংখন চোৱা, ভাল লাগিছে না? পাতিৰে সেইটো ডিজাইন কৰি দিছে, ইমান ধুনীয়া লাগিছে। আৰু এতিয়া এয়া হৈছে বান ৰজা। আপোনালোকে নিশ্চয়কৈ শুনিছে অগ্নিগড়ত যে আছিলে বান ৰজা, অগ্নিগড়ৰ কাহিনীটো জানে নহয়? এইফালে হৈছে বান ৰজাৰ মুখা। মোৰ নাম ধীৰেন গোস্বামী। হয়, আমাৰ হ'ল এখন চামগুৰি সত্ৰ বুলি কয়। আমাৰ এই চামগুৰি সত্ৰখন 1663 খ্ৰীষ্টাব্দত আহোম ৰজা চক্ৰধ্বজ সিংহৰ দিনত প্ৰতিষ্ঠিত এখন সত্ৰ। আৰু তেতিয়াই প্ৰথমজন সত্ৰাধিকাৰ আছিলে চক্ৰপাণি আতা। সেই চক্ৰপাণি আতাৰ ওচৰত ৰজা চক্ৰধ্বজ সিংহই সন্মুখত এই সত্ৰখনি প্ৰতিষ্ঠা কৰিছিলে। এজোপা বৃহৎ আকাৰৰ চাম গছ আছিলে। সেই চাম গছজোপাৰ তলতে সত্ৰখনি প্ৰতিষ্ঠা কৰাৰ কাৰণে নাম দিছিলে চামগুৰি সত্ৰ। আৰু এই সত্ৰখনৰ মূল বৈশিষ্ট্য হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মুখাশিল্প। গুৰুজনাই 500 বছৰ আগতে নগাঁও জিলা বৰদোৱা থানৰ শীৰ্ণযাত্ৰাৰ ভানাদি দি মুখাকলাটো তৈয়াৰ কৰিছিল। এই পৰম্পৰাটো একাদিক্ৰমে চলি আহোঁতে 2003 চনত আমাৰ স্বনামধন্য ডক্টৰ ভূপেন হাজৰিকাদেৱে এই মুখাশিল্পটোক ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি দিলে। আৰু সেই সৌভাগ্যতে আমাৰ প্ৰথম চামগুৰি সত্ৰলৈ আহিলে আমাৰ প্ৰথম পিতৃয়ে লাভ কৰিছিলে। মোৰ পিতৃৰ নাম কুশকান্ত দেৱ গোস্বামী আছিলে। এইজন আপোনাৰ পিতৃ না? হয়, এইগৰাকী হ'ল সোণাল মানসিং প্ৰেচিডেণ্ট। আৰু আব্দুল কালামৰ সৈতে তামৰ পত্ৰ প্ৰদান কৰিছিলে। হয়, আৰু তেতিয়াৰ পৰাই মুখাশিল্প বিখ্যাত হ'ল। ৰচনাত পালে 90 শিল্পী বঁটা। GI টেগ পাইছে এতিয়া আমাৰ মুখাশিল্প। আৰু আমাৰ মুখা বনোৱা পদ্ধতিটো প্ৰথমতে বাঁহৰ কাঠিয়ে কৰোঁ, তাৰপিছত কুমাৰ মাটিৰে কাপোৰ মাৰিম, তাৰপিছত গৰু গোবৰৰ চেহেৰা বনাম, তাৰপিছত আকৌ কুমাৰ মাটিৰে কাপোৰ মাৰিম, তাৰপিছত ৰং। তাৰমানে এটা মুখা বনাবলৈ গ'লে 5টা পৰ্যায় হয়, 3 দিন 4 দিন লাগে। আৰু এই মুখাকে আমি 3টা ভাগত বনাওঁ। যেনে ইয়াত দিছে ভগৱন্ত দশৰথ চতুৰ্থ অৱতাৰ, ইয়াত নৰসিংহ অৱতাৰ, বৰ মুখা বুলি কয়। তাৰ কাষতে আছে এইভাগ নৰসিংহ, ইয়াত লুটুকৰি মুখা, আৰু এইবিলাক হ'ল মুখ মুখা। এনেধৰণে আমি 3টা ভাগত মুখা বনাওঁ। আৰু এইখিনি সম্পূৰ্ণ ভাওনাত ব্যৱহাৰ হয়। ৰাস ভাওনা ইয়াৰ পৰা লৈ যায়, ইয়াৰ পৰাই লৈ যায়, কোনোবাই নিয়ে, কিছুমানে কিনি নিয়ে। হয়, এই চামগুৰি সত্ৰৰ এই মুখাসমূহৰ বিষয়ে আৰু চামগুৰি সত্ৰৰ বিষয়ে এখেতে ধুনীয়াকৈ আমাক বুজাই দিলে।
ধন্যবাদ জনাইছোঁ আপোনাক আৰু মই যিমান পাৰিছোঁ আপোনালোকক চামগুৰি সত্ৰত থকা গোটেইখিনি দেখুৱাব চেষ্টা কৰিছোঁ এইজন ভাড়া এটা দি দিব এতিয়া এইজন আমাৰ মোৰ বন্ধু কৌশিক চাওক জয় শ্ৰীৰাম চবেই উপভোগ কৰি আছে ভাওনা দিয়া রে রে পহস্ত কেনে কর গহস্ত সুখ সারা পাজি মারো লাঠি এক সরহানি দন্ত মুখ নিকটন দেখত জগত রে 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 এই বঢ়িয়া 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 ক্লেপটো অকণমান ডাঙৰকৈ লাগে দেই কিয় আচাপৰিটো দিয়া ইমান কৃপণালী কিয় কৰিছে ধুনীয়া হৈছে এইজনে এতিয়া অলপতে হনুমান ল'ৰাজনে এইজন দেখিছে দেখাই দিছোঁ আপোনালোক ধুনীয়াকৈ নমস্কাৰ দিয়া কৌশিক নমস্কাৰ নমস্কাৰ আমি এতিয়া দক্ষিণপাট সত্ৰলৈ গৈ আছোঁ আৰু দক্ষিণপাট সত্ৰৰ পৰাই অফলা ঘাট একেবাৰে ওচৰতে গতিকে দক্ষিণপাট সত্ৰ দৰ্শন কৰাৰ পাছতে আমি যাম মাজুলীলৈ অফলা ঘাট একেবাৰে ওচৰতে আৰু চাওক দুইফালে পথাৰ ইমান ধুনীয়াকৈ কহুৱা বন এয়া দেখিছোঁ মানে পৰিৱেশটো চাই ভাল লাগিছে মাজুলীৰ একেবাৰে মাজমজিয়াত আছোঁ আমি আৰু পৰিৱেশটো দেখি এইফালে আমাৰ বন্ধু যিসকল আহিছিলে আৰু ইয়াৰ পৰা দক্ষিণপাট সত্ৰলৈ বৰ বেছি দূৰ নহয় তো দক্ষিণপাট সত্ৰ গৈ আপোনালোকক দক্ষিণপাট সত্ৰত যি য'ত আছে মই ধুনীয়াকৈ দেখাম প্ৰথমে আপোনালোকক ইয়াৰ সৌন্দৰ্য দেখাই ল'ব বিচাৰিছোঁ একদম চাৰিওফালে চাওক প্ৰাকৃতিকভাৱে একদম সেউজীয়া এটা পৰিৱেশ ভাল লাগিলে ভাবিলোঁ আপোনালোককো ভিডিঅ'ৰ জৰিয়তে দেখাই দিওঁ সেইটো কাৰণে ভিডিঅ' কৰিলোঁ আৰু এতিয়া গৈ আছোঁ আমি দক্ষিণপাট সত্ৰলৈ আৰু দক্ষিণপাট সত্ৰত আপোনালোকক যি য'ত দেখাওঁ দেখোঁ আপোনালোকক ধুনীয়াকৈ দেখাই থাকিম চাই থাকিব ভিডিঅ'টো আৰু দক্ষিণপাট সত্ৰলৈ যোৱাৰ পথত এনেকুৱা এটা ধুনীয়া পৰিৱেশ দেখিলোঁ দুই কাষে একদম সেউজীয়া সেউজীয়া আৰু কিছুমান চৰাই ইয়াতে পথাৰত আছে যিবোৰ সচৰাচৰ দেখা পোৱা নাযায় কেনেকুৱা লাগিছে পৰিৱেশটো ভাল যথেষ্ট ভাল লাগিছে নতুন অভিজ্ঞতা কেতিয়াও মাজুলী অহা নাছিলোঁ এতিয়া আমি গৈ আছোঁ দক্ষিণপাট সত্ৰলৈ আৰু আপোনালোকক একদম ধুনীয়াকৈ মোৰ ভিডিঅ'টোৰ জৰিয়তে দক্ষিণপাট সত্ৰ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম চাই থাকিব ভিডিঅ'টো মানে 1654 খ্ৰীষ্টাব্দত এইখন দক্ষিণপাট সত্ৰখন স্থাপিত হৈছিলে এইবাৰ ভিতৰলৈ সোমাই আহিছোঁ এই দক্ষিণপাট সত্ৰৰ ভিতৰৰ ভাগলৈ আৰু সত্ৰলৈ সোমাই আহি আপোনালোকে এনেকুৱা এটা পুখুৰী দেখা পাব এনেকৈ ধৰ্মীয় সাজপাৰ পৰিধান কৰি থাকে তোমাৰ নামটো কি চিম্পু শৰ্মা তুমি ইয়াতে থাকা অঁ ইয়াত তোমালোকক কি কি শিক্ষা দিয়া হয় বাৰু নাচ গান হা হা অঁ অঁ আৰু তুমি বিদ্যালয়তো পঢ়ি আছানে কোন ক্লাছত ক্লাছ 5ত অঁ ইয়াত কিমান সময়ৰ পৰা কিমান সময়লৈকে হয় তোমালোকৰ ক্লাছ হা বাহিৰত হয় কিমান সময়ৰ পৰা হয় আবেলি 2টাৰ পৰা 2টা বজাত ছুটি দিয়ে ৰাতিপুৱা কিমান সময়ৰ পৰা হয় 9টাৰ পৰা আৰু স্কুলৰ শিক্ষাটো ল'বলৈ কেতিয়া যোৱা তুমি হা তোমালোকে 8টাত যোৱা স্কুলৰ শিক্ষা কোন স্কুলত পঢ়ি আছা হা দক্ষিণপাট কলিতা গাঁও প্ৰাথমিক বিদ্যালয় অঁ অঁ ঠিক আছে দিয়া হ'ব আহিছোঁ হয় এইফালে মই আগলৈও গৈ আছোঁ এয়াই হৈছে দক্ষিণপাট সত্ৰ য'ত সৰু সৰু ল'ৰাবোৰক ইয়াতে সত্ৰীয় শিক্ষা প্ৰদান কৰা হয় তেখেতসকলক গায়ন বা সত্ৰীয়া নৃত্য যিবোৰ কৃষ্টিৰ লগত জড়িত সত্ৰৰ লগত জড়িত শিক্ষা ইয়াতে প্ৰদান কৰা হয় আৰু মই আপোনালোকক সেই দক্ষিণপাট সত্ৰৰ ভিতৰ ভাগত কি ক'ত আছে ধুনীয়াকৈ দেখুৱাব চেষ্টা কৰিছোঁ এইফালে এটা পুখুৰী আছে চাওক এইফালে এটা সন্মুখত পুখুৰী আছে মই আপোনালোকক দেখাই আছোঁ ইয়াৰ পৰিৱেশটো সঁচাকৈ এটা আগতে কেতিয়াও এনেকুৱা পৰিৱেশ নেদেখা গতিকে চাই ভাল লাগিছে আৰু এয়া চাওক সৰু সৰু ল'ৰাবোৰে কেনেকৈ ধৰ্মীয় সাজপাৰ পৰিধান কৰি ইয়াতে শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে আহিছে নমস্কাৰ অঁ মই বিশ্বনাথ চাৰিআলিৰ পৰা আহিছিলোঁ ইয়াতে যিমানখিনি সত্ৰ আছিলে সত্ৰ দৰ্শন কৰিবৰ কাৰণে আহিছিলোঁ কালি আহিলোঁ দক্ষিণপাট সত্ৰত আহিলোঁ আৰু এই দক্ষিণপাট সত্ৰৰ বিষয়ে আমিতো ইমান ধৰক নাজানো অজ্ঞ গতিকে অলপ দক্ষিণপাট সত্ৰৰ বিষয়ে আপুনি কৈ দিব নেকি ৰাইজৰ জ্ঞাতাৰ্থে সত্ৰখন হৈ গ'ল অসমৰ 4 ৰাজসত্ৰৰ অন্যতম শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ হয় এই সত্ৰভাগ প্ৰতিষ্ঠা কৰিছিলে আহোম ৰজা জয়ধ্বজ সিংহই 1654 চন 1574 খ্ৰীষ্টাব্দ হয়
এইখন সত্ৰ হৈ গ'ল ব্ৰহ্ম সংহতিৰ সত্ৰ, মানে ইয়াত পূজা পৰম্পৰাটো আছে। হয় ইয়াত শ্ৰীক্ষেত্ৰ ধামৰ পৰা অনা যাদৱৰায় মূৰ্তি পূজা হৈ আছে। হয় জগন্নাথ ধামৰ পৰা অনা হেতুকে ইয়াত জগন্নাথত যেনেকৈ ডেইলি পূজা লগতে ভোগ প্ৰদান কৰা হয়, ঠিক সেইমতে ইয়াতো সেই পৰম্পৰা 380 বছৰ পাৰ হৈছে, তেনেধৰণে চলি আছে। এই সত্ৰৰ মুখ্য উৎসৱ হ'ল ৰাসলীলা। ৰাসলীলা ন? এনেকৈ আউনীআটীৰ ধৰক পালনাম তেওঁলোকৰ মুখ্য উৎসৱ, আমাৰ দক্ষিণপাট সত্ৰৰ ৰাসলীলা হয়। হয় ৰাসলীলাটো 3 দিনীয়াকৈ পাতে, বাকী উৎসৱো ফাকুৱা পালনাম এনেকুৱা সকলো পতা হয়, কিন্তু মুখ্য উৎসৱ হ'ল ৰাসলীলা। ৰাসলীলাই বৰ্তমান 145 বছৰ অতিক্ৰম কৰি গৈছে। অসমৰ ৰাস মাজুলীৰ প্ৰথম দক্ষিণপাট সত্ৰতে জন্ম বুলি আমি শুনা পাওঁ। ধন্যবাদ। আৰু মই ইয়াতে ধৰক ধৰ্মীয় সাজপাৰ ধুতি পিন্ধি এনেকৈ থকা বহুতো দেখিছোঁ। মই ৰিচেণ্টলি কমলাবাৰী সত্ৰতো যাওঁতে দেখিছোঁ। এই শিশুবোৰক কি শিক্ষা প্ৰদান কৰা হয় ইয়াতে? ইয়াত তেওঁলোকৰ স্কুলীয়া শিক্ষাৰ পৰা ধৰি আধ্যাত্মিক শিক্ষা, ধৰক আমাৰ সত্ৰীয়া যিবিলাক সাংস্কৃতিক দিশ আছে সকলো প্ৰদান কৰা হয়। কোনোবাই যদি নতুবা শিকে, হয় কোনোবাই নাম লগোৱা শিকিব, কোনোবাই আকৌ ওজা শিকিব, ঠিক তেনেদৰে হয় ভাগে ভাগে শিকি থাকে। হয়। এই ইয়াত যিসকল শিশুৱে ইয়াত শিক্ষা গ্ৰহণ কৰি আছে, তেখেতসকলে আনুষ্ঠানিক শিক্ষাৰ কাৰণে বেলেগ স্কুলত যাবলগীয়া হয়নে? যাব পাৰে। আমাৰ ওচৰতে আছে দক্ষিণপাট ME স্কুল আছে, দক্ষিণপাট হাইস্কুল আছে, কলেজ আছে, সকলো ঠিক তেনেদৰে পঢ়ি থাকিব পাৰে। হয় হয়, ধন্যবাদ। আপোনাৰ নামটোৱে সোধা নহ'ল। মোৰ শ্ৰী ব্ৰজেন শইকীয়া বায়ন। আপোনাৰ ঘৰ মোৰ মাজুলীতে। ইয়াতে ন? অঁ অঁ। ইয়াতে কিমান বছৰ হ'ল আপোনাৰ? মই 94 চনতে আহিছোঁ। 28 বছৰ এতিয়া হৈছে। 28 বছৰ। ধন্যবাদ। আপোনাৰ জৰিয়তে এই দক্ষিণপাট সত্ৰৰ বিষয়ে কিছু ৰাইজক জনাব পাৰিলোঁ। পুনৰ আপোনাক ধন্যবাদ জনাইছোঁ। আৰু মই আপোনালোকক এই দক্ষিণপাট সত্ৰৰ চৌপাশটো ধুনীয়াকৈ দেখুৱাব চেষ্টা কৰিম। আৰু দক্ষিণপাট সত্ৰৰ বিষয়ে আপোনালোকক তেখেতে সবিশেষ জনালে। এতিয়া মই আগলৈ গৈ আছোঁ আৰু যি য'ত আছে গোটেইখিনি আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই থাকিব চেষ্টা কৰিম। আপোনালোকে চাই থাকক। এইটো এটা চাওক, সম্পূৰ্ণ কাঠেৰে নিৰ্মিত এটা 2 মহলা ঘৰ দেখিছে। এই খুঁটাবোৰ যে দেখিছে, এই সম্পূৰ্ণ গোটেই ঘৰটোৱেই মানে গোটেই গৃহটোৱেই, নামঘৰটোৱেই সম্পূৰ্ণ কাঠেৰে। চাওক এই খুঁটাবোৰ যে দেখিছে, এয়া কোনো পকা খুঁটা নহয়, এয়া সম্পূৰ্ণ কাঠৰ খুঁটা। এয়া বহু বছৰ আগৰ এই ঘৰবোৰ দেখিছে। প্ৰতিটো বস্তু আপোনালোকক মই দেখুৱাব চেষ্টা কৰিছোঁ। এয়া দেখিছে, এয়া যে পকাৰ বুলি ভাবিছে যদি আপোনালোকে ভুল ভাবিছে, এয়া কাঠৰ হয়, সেয়া সম্পূৰ্ণ কাঠৰ। আৰু আগত যাম, মই আগতো আপোনালোকক ধুনীয়াকৈ দেখাম। এইফালে আছে ধুনীয়াকৈ ঋষিমুনি, জীৱন ধন্য। ভিতৰ ভাগৰ পৰিৱেশ চাওক, সঁচাকৈ কৈছোঁ কল্পনাও কৰা নাছিলোঁ দক্ষিণপাট সত্ৰৰ ভিতৰ ভাগৰ এনেকুৱা দৃশ্য যে মই দেখা পাম। আপুনি এই দেখা এই সূতাবোৰ যে দেখিছে, এই সূতাবোৰ যে দেখিছে, প্ৰতিটো সূতা কিন্তু কাঠৰ হয়, প্ৰতিটো সূতাই কাঠৰ। ইয়াত যিমানখিনি দেখিছে আপোনালোকে, এয়া মই এফালৰ পৰা গোটেইখিনি সূতা আপোনালোকক দেখাই আছোঁ কম সময়ৰ ভিতৰত। এয়া গোটেইখিনি সূতা হৈছে সম্পূৰ্ণ কাঠৰ, দেখাই দিছোঁ। সিটো পাৰেও এনেকৈ আছে, চব কাঠৰ। ভাইটি, কি নাম তোমালোকৰ? নমস্কাৰ, মোৰ নাম চিৰঞ্জিত দত্ত। চিৰঞ্জিত দত্ত। তোমাৰ নাম? নমস্কাৰ, মোৰ নাম সৌৰভ ভঁৰালী। সৌৰভ ভঁৰালী। তোমালোকে ইয়াতে থাকা? তোমালোকে কি শিক্ষা গ্ৰহণ কৰা নো? মই নতুৱা। নতুৱা। আৰু তুমি? মই নতুনকৈ অহা। তুমি কিমান দিন হ'ল তোমাৰ অহা? ঘৰ ক'ত তোমাৰ? ঘৰ ধেমাজি। ধেমাজিত। আৰু তোমাৰ? মোৰ মাজুলী ভকত চুপ। নতুৱা কি শিক্ষা, কেনেধৰণৰ শিক্ষা প্ৰদান কৰা? নৃত্য। তোমালোকে নৃত্য মানে শিকা ন? এই নামঘৰত কি অনুষ্ঠান হয় তোমালোকে জানানে? ইয়াত ভাওনা হয়। ভাওনা হয়। আগতে ৰাস হৈছিলে। ইয়াৰ ভিতৰতে ৰাস হৈছিল। ইয়াত প্ৰসং হয় ন? নাম হয়। আকৌ সন্ধিয়া খা হয়। দবা বাজি। সন্ধিয়া সময়ত দবা শংখ সদায় বজোৱা হয়। আৰু ইয়াতে ভাওনা ৰাস হয় ন? হয়। আৰু এই নামঘৰৰ ভিতৰতেই যি ধৰ্মীয় শংকৰদেৱ গুৰুজনাৰ যি সৃষ্টি, ভাওনা বা ৰাস ইয়াতে প্ৰদৰ্শন কৰা হয়, পৰিৱেশন কৰা হয়। ইয়াত যি দেখিছোঁ আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে দক্ষিণপাট সত্ৰ সুন্দৰকৈ দৰ্শন কৰিব পাৰিছে। আৰু মোৰ ভিডিঅ'বোৰ চাই যদি অকণমান হ'লেও ভাল পায়, তেনেহ'লে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। আৰু এই ওপৰ ভাগলৈ দেখিছে কিমান প্ৰকাণ্ড এইবোৰ কেঞ্চি, যিবোৰ কেঞ্চি হয়তো আপোনালোকে বেলেগ ক'তো দেখা নাই, কেৱল দক্ষিণপাট সত্ৰ বা মাজুলীত থকা সত্ৰসমূহতে দেখা পাব। এতিয়া মই এই নামঘৰ ভাগৰ ভিতৰলৈ সোমাই আহি আছোঁ। আৰু ভিতৰৰ পৰিৱেশটো মই আপোনালোকক ধুনীয়াকৈ দেখুৱাম। মই সোমাই আহি আছোঁ। প্ৰভু জগন্নাথৰ প্ৰতিমূৰ্তি, যিটো উৰিষ্যাত আছে জগন্নাথ মন্দিৰ।
এইটো ফুটুকি হৰিণা একদম মোৰ ওচৰত আহিছে কিবা এটা দিব পৰাতে ভাল আছিলে কিন্তু একো এটা নানিলোঁ নহয় একদম মোৰ ওচৰত আছে চাওক ইয়াত দেখিছে শহাখিনি আপোনালোকক দেখাই দিছোঁ ইয়াত আছে শহা কি সেইটো দাঙিব পৰা নাযায় ইয়াত থকা এই শিশুবোৰে এনেকৈ ইয়াত যিবোৰ শহাই হওক হৰিণে হওক এই হৰিণবোৰক এনেকৈ যত্ন লোৱা হয় সিহঁতক চাওক গুৰুৱে যি দায়িত্ব মানে দিয়ে সেই দায়িত্ববোৰ এনেকৈ পালন কৰে চাওক এই জাপিটো যে দেখিছে এইটো সাধাৰণ জাপি নহয় মানে আপোনালোকে সচৰাচৰ দেখি থকা জাপিটোৰ দৰে নহয় সেইটো হৈছে 300 বছৰ পুৰণি জাপি চাওক আপুনি কল্পনাই কৰিব নোৱাৰিব এইটো চাওক আপোনাৰ এইটো হৈছে মণিৰাম দেৱানে দান কৰা এইটো এটা উৰল পৰিৱেশটো দেখাই দিছোঁ আপোনালোকক একদম জয়ী হৈ যোৱা এটা ঘৰ দেখিছে যে ইয়াতে মানে 370 বছৰৰ পুৰণি বহুতো বস্তু সোণৰ আ অলংকাৰ আছে সোণৰ বটা আছে সোণৰ শৰাই আছে সোণৰ ঘটি আছে বহুতো বস্তু আছে চাবলগীয়া আপোনালোকে যদি মাজুলীলৈ আহে বেলেগ সত্ৰবোৰ দৰ্শন কৰাৰ উপৰিও এই দক্ষিণপাট সত্ৰ এবাৰ দৰ্শন কৰি যাব বহুতো বস্তু ইয়াতে আপোনালোকে চাব পাৰিব আৰু যিহেতু ভিতৰত ভিডিঅ' কৰিব নিদিয়ে ভিতৰৰ পাৰ্মিশ্যন নাই সেইকাৰণে আপোনালোকক মই ভিতৰখিনি দেখাব নোৱাৰিলোঁ আমাক এই ভিতৰৰ ভাগত যিখিনি ধৰক আপুৰুগীয়া সম্পদ আছিলে সেই সম্পদখিনি এখেতে আমাক দেখাই দিলে তো ধন্যবাদ জনাইছোঁ আৰু আপুনি কৈ দিয়কচোন অলপ বহুত শৰাই আছে হয় আৰু মীনা কৰা শৰাই আছে হয় ডাঙৰ বক্স এটা আছে বক্সটোৰ ভিতৰত 800খন কাঁহী ইউনেস্কোৱে নাম্বাৰিং কৰি থৈছে হয় মিউজিয়ামটো বনাই আছে এইটো মিউজিয়াম প্ৰায় 3,60,00,000 টকা হয় এইটো মিউজিয়াম হ'লে তালৈ আহিব আৰু কিছুমান ৰজাৰ দিনৰ সম্পদ আছে সম্পদখিনিও মিউজিয়ামলৈকে আহিব হয় আৰু ইয়াত ৰজাই সত্ৰ সুৰক্ষিতৰ কাৰণে সত্ৰ জয়ধ্বজ সিংহ ৰজাই পতা সত্ৰ হয় তেখেতে বৰটোপ আৰু তৃতীয় বৰ্ণৰ মিছাইল হয় এইবোৰ আছে এইবোৰ ইয়াতে সংৰক্ষণ কৰি ৰাখিছে হয় আৰু এইবোৰ চব মিউজিয়াম হ'লে চব কমপ্লিট মিউজিয়ামলৈ যাব হয় তেতিয়া জনসাধাৰণে চাই ভাল পাব হয় ধন্যবাদ এই ফুলিছে নহয় এইটো ফল চাওক অলপ কাটিলেও এই ফলটোৰ নামটো নাজানো কিন্তু বস্তুটো কিবা কি বুলি কোৱা হয় ব্ৰেড ফুল দক্ষিণপাট সত্ৰৰ ভিতৰৰ যিমানখিনি বস্তু আছিলে যিমানখিনি চাবলগীয়া বস্তু আছিলে গোটেইখিনি আপোনালোকক দেখাইছোঁ আৰু এইফালে মই অলপ আগতে আপোনালোকক দেখাইছোঁ এইফালে এটা একদম 360-70 বছৰ পৌৰাণিক এটা ঘৰ আছে যিটো ঘৰত বহুতো আপুৰুগীয়া সম্পদ ৰজাদিনীয়া বহুতো আপুৰুগীয়া সম্পদ আছে মই যদি আপোনালোকে মাজুলী আহে দক্ষিণপাট সত্ৰ আহিলে এই যিটো পৌৰাণিক 360-70 বছৰৰ যিটো পৌৰাণিক ঘৰ এবাৰ চাই যাব ইয়াত বহুতো আপুৰুগীয়া সম্পদ আছে বহুতো চাবলগীয়া বস্তু আছে আৰু আজি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মাজুলীৰ 2-এখন সত্ৰ দেখুৱালোঁ আপোনালোকে নিশ্চয়কৈ মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ পুনৰ আপোনালোকৰ মাজলৈ এটা সুন্দৰ ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই Huh?